সাবুৱাৰ বগৰীতলিয়াত ব্ৰহ্মপুত্ৰৰ পাৰত এখন জংঘলত চোৰাং তেলৰ বৃহৎ ঘাটি উৎখাত আৰক্ষীৰ ৯টা ড্ৰামত জব্দ প্ৰায় ১৮০০ লিটাৰ চোৰাং কনডেনছেট তেল আৰু এই ঘাটিতেই কনডেনছেট তেলত এক বিশেষ পাউডাৰ মিহলি কৰি প্ৰস্তুত কৰা হয় ভেজাল ডিজেল সাবুৱা আৰক্ষীয়ে জব্দ কৰিছে এখন বাহনো আৰক্ষীৰ অভিযানৰ পূৰ্বে পলায়ন কৰে তেল চোৰৰ দলটোৱে আমি এইসমূহ আপোনালোকক ড্ৰাম দেখুৱাইছো এইসমূহ ড্ৰামত তেল ভৰ্তি কৰি থোৱা হৈছিল সেই কনডেনছেট তেল ভৰ্তি কৰি ৰখা ড্ৰামসমূহ ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আমাক এই সন্দৰ্ভত সবিশেষ জনাব সাংবাদিক বিশ্বজিৎ ফুকনে মই মুহূৰ্তত উপস্থিত আছো ৰহমৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত বগৰীতলিয়াত আৰু ব্ৰহ্মপুত্ৰৰ পাৰত আৰু এই মুহূৰ্তত দৰ্শকসকলক আমি প্ৰতিদিন টাইমৰ দৰ্শকসকলক এক্সক্লুচিভ দৃশ্য দেখুৱাইছো আৰু এই স্থানত আসলতে চোৰাং কনডেনছেট অইলৰ যি ব্যৱসায় চলি আছে সেই ব্যৱসায় সাবুৱা আৰক্ষীয়ে আজি অভিযান চলাই পোহৰলৈ আনিবলৈ সক্ষম হৈছে আৰু ইতিমধ্যে পুৱাৰ ভাগত চলোৱা অভিযানৰ পিছতে প্ৰায় ৮টা ড্ৰামত প্ৰায় ১৮০০ লিটাৰ কনডেনছেট অইল আৰক্ষীয়ে জব্দ কৰিছে আৰু এই মুহূৰ্তত আমি দৰ্শকসকলক পৰিৱেশটো দেখুৱাইছো আৰু অন্য হাতীত এটা ভয়াৱহ দৃশ্য এই মুহূৰ্তত আমি দৰ্শকসকলক দেখাব বিচাৰিছো আৰু এয়া চাওক এয়া আপোনালোকে দেখিছে এয়া অইলৰ যি গেছ পাইপ কাটি তাৰ পৰা এয়া দেখিলে পাইপে গেছ অনা হয় আৰু তাৰ পিছতে চাকি কনডেনছেট অইল আসলতে প্ৰস্তুত কৰে আৰু তাৰ পৰা এই স্থানতে এইসমূহ ড্ৰামত লৈ যোৱা হয় কিন্তু তাতোতকৈ ভয়াৱহ খবৰ কনডেনছেট অইল ইয়াত অনা হয় যদিও কিন্তু কনডেনছেট অইলৰ পৰা ডিজেল প্ৰস্তুত কৰা হৈছে সেয়া কিন্তু এই মুহূৰ্তত সৰ্বসাধাৰণ ৰাইজৰ বাবে এক গুৰুত্বপূৰ্ণ আৰু অতি ভয়াৱহ খবৰ হিচাপে বিবেচিত হৈছে এই মুহূৰ্তত আমি দৰ্শকসকলক দেখুৱাইছো এয়া চাওক এইটো বস্তাত এটা এখিনি বিশেষ পাউডাৰ নিচিনা কেমিকেল আছে এই পাউডাৰখিনি আসলতে কনডেনছেট অইলত মিহলাই দিয়া হয় আৰু তাৰ পিছতেই কনডেনছেট অইলখিনি ডিজেললৈ পৰিণত হয় আৰু এই মুহূৰ্তত আমি তাৰ জ্বলন্ত উদাহৰণ প্ৰমাণ দৰ্শকসকলক আজি আমি প্ৰতিদিন টাইমৰ দৰ্শকক দেখুৱাইছে এয়া চাওক এয়া গিলান আৰু সেই কেমিকেলখিনি দি দিয়াৰ পিছতে ইয়াত কনডেনছেট অইলখিনি আসলতে ডিজেললৈ পৰিণত হয় আৰু এই মুহূৰ্তত যেহেতু প্ৰায় ৯টা ড্ৰামত তেল আছে আৰু এই মুহূৰ্তত দেখুৱাইছো দৰ্শকসকলক চাওক এয়া হল ডিজেল আৰু প্ৰকৃততে এইখিনি আছিল কনডেনছেট অইল আৰু এইখিনি মই এই মুহূৰ্তত দেখুৱাইছো কনডেনছেট অইলখিনি এতিয়া ডিজেললৈ পৰিণত হৈছে একমাত্ৰ এই কেমিকেল দিয়াৰ পিছত আৰু এই ব্যৱসায় সাবুৱা অঞ্চলত আজি প্ৰথম নহয় সাবুৱা অঞ্চলৰ এখন ধাবাত যোৱা কেইমাহমানৰ পূৰ্বে আৰক্ষীয়ে একেই ব্যৱসায় কৰা বহু ড্ৰাম পাইছিল কিন্তু তাৰ পিছত পুনৰ এই স্থানত আজি দেখা পোৱা গৈছে আচলতে সাবুৱা অঞ্চলৰ লগতে বিভিন্ন প্ৰান্তৰ লগতে সাবুৱা অঞ্চলতো যে এই চোৰাং তেলৰ সৰবৰাহ আৰু কনডেনছেট অইলৰ পৰা ডিজেল প্ৰস্তুত কৰা যি আচলতে কাৰখানা এতিয়া পৰিণত হৈছে সাবুৱা আৰু এইসমূহ দৃশ্য দেখাৰ পিছতো সাবুৱা আৰক্ষীয়ে আজি অভিযান চলাই এই বৃহৎ যি ব্যৱসায় উৎখাত কৰিবলৈ সক্ষম হৈছে যদি কিন্তু কাৰ ছত্ৰছায়াত বাৰে এনেদৰে এই ব্যৱসায় কৰি থাকিবলৈ সক্ষম হৈছে এই ব্যৱসায়ৰ লগত কোন জড়িত হৈ আছে ৰহমৰীয়া থানাৰ অন্তৰ্গত এই স্থানত মাহ ধৰি এই ব্যৱসায় চলি থকাৰ পিছতো কিয় আৰক্ষীয়ে গম নাপালে অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ অইলৰ খাট আছে অইলৰ খাট থকাৰ পিছতো চিকিউৰিটি থকাৰ পিছতো কিয় এই খবৰ আজিলৈকে পোৱা নাছিলে সেয়া এই মুহূৰ্তত এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে এই ব্যৱসায়ৰ লগত অইলৰ শীৰ্ষ বিষয়া জড়িত হৈ আছে নেকি বা এই যি কনডেনছেট অইলৰ যি এক বৃহৎ চক্ৰ গঢ় লৈ উঠিছে সাবুৱাত এই চক্ৰৰ লগত কোন জড়িত হৈ আছে তাৰ তদন্ত হ'বনে নে এনেদৰে দুদিনমান আৰক্ষীয়ে অভিযান চলাব ধৰিব তাৰপিছত পুনৰ একেই ব্যৱসায় আৰম্ভ হ'ব এই মুহূৰ্তত দৰ্শকসকলক দেখুৱাইছো বহু প্ৰশ্ন উত্থাপন হৈছে আৰু পৰিৱেশটো দেখুৱাই আছে ইয়াত গাড়ী জব্দ কৰিছে আৰক্ষীয়ে আৰু এনেদৰে এতিয়া প্ৰায় ১৮০০ লিটাৰ কনডেনছেট অইল তেল জব্দ কৰিবলৈ সক্ষম হৈছে ৮টাকৈ ড্ৰামত আৰু এই ড্ৰামকেইটাত হয়তো কনডেনছেট অইলৰ পৰা ডিজেল ইতিমধ্যে প্ৰস্তুত কৰি থকা হৈছিল আৰু এই তেলসমূহ ক'ত যায় এই তেলসমূহ যেহেতু আমি যি খবৰ লাভ কৰিছো গোপন সূত্ৰৰ খবৰেদি এই তেলসমূহ সাবুৱাৰ বিভিন্ন প্ৰান্তত যায় আৰু তাৰ পৰা টেংকাৰ সোমাই বিভিন্ন প্ৰান্তত বিক্ৰী হয় বুলি খবৰ লাভ কৰিছো তাৰপিছত এইসমূহ তেল ভৰোৱাৰ পিছত গাড়ীসমূহ কেনেকৈ চলে মই আৰক্ষী যেহেতু সাবুৱা আৰক্ষীয়ে অভিযান চলাইছিলে মই কিছু জানিবলৈ চেষ্টা কৰি আপোনালোকে কিমান সময়ত আহি কিমান জব্দ কৰিবলৈ সক্ষম মানুহ ধৰিছে নেকি কাৰোবাক মানুহ পোৱা নাই কিমান তেল পাইছে ইয়াত
9টা দামত পাইছোঁ 1800 লিটাৰ ছাছপেক্টেড কণ্ডেন্সেট অইল পাইছোঁ 1800 লিটাৰ এইটো কিমান দিনৰ পৰা চলিছে কিবা খবৰ পাইছে তেনেকুৱা বিষয়ে মই খবৰ পোৱা নাই আজি আমি গম পাইছিলোঁ যে এই তেল আছে ইয়াত ওলাই যাব বুলি গম পাই আমি সেইতে আহিছিলোঁ বিশ্বজিৎ ফুকন আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ